বক্সা জিলাত যিটো ঘটনা ঘটিল সেইটো আছিল অপ্ৰত্যাশিত এটা ঘটনা। সমগ্ৰ অসমবাসী ৰাইজে এটা কথা বিচাৰি আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে আৰু এই কাল্পিকিটাই যথোপযুক্ত শাস্তি পাব লাগে, সেই কথাটো অসমৰ ৰাইজে একেমুখে কৈ আছে। কিন্তু বহু ক্ষেত্ৰত চৰকাৰৰ সোপাঢিলা নীতিৰ কাৰণে এই ন্যায় যে জুবিন গাৰ্গে পোৱা নাই সেই কথাটো অসমৰ ৰাইজে বুজি পাইছে আৰু তাৰ ক্ষোভৰ প্ৰতিফলন যোৱাকালি বক্সা জিলাত হৈছে। আৰু যিটো অনাকাংক্ষিত পৰিৱেশ হ'ল সেই পৰিৱেশটোৰ কাৰণে তাৰ যিজন এডিশ্যনেল SP আছিল দেৱ শৰ্মা, তেওঁৰ গাতে সম্পূৰ্ণৰূপে দোষ। কাৰণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা এখিনি মানুহক লাঠি চালনা কৰি ঘূণীয়াকৈ তেওঁ যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে, সেই সমগ্ৰ ঘটনাটোৰ কাৰণে অসম চৰকাৰে অনতি বিলম্বে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। আৰু আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যাতে কোনো ক্ষেত্ৰত কোনো কাৰণতে নিৰীহৰ তেজেৰে যাতে অসম ৰাঙলী নহয়, তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ল এণ্ড অৰ্ডাৰ কঠোৰৰ পৰা কঠোৰতম কৰিব লাগে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি অসমত সৃষ্টি নহয়। অসমৰ যে এই যে উত্তপ্ত পৰিস্থিতি হৈ আছে, অসমৰ সৰ্বত্ৰে যিটো এটা মৰ্মাস্ফুট পৰিৱেশ যিটো হৈ আছে, তাৰ কাৰণে সম্পূৰ্ণৰূপে যে শ্যামকানু মহন্ত, গতিকে শ্যামকানু মহন্তৰ বিৰুদ্ধে যথোপযুক্ত শাস্তি নোলোৱাৰ কাৰণেতো পৰিৱেশটো উত্তাল হৈছে। আৰু তেওঁলোকৰ ঘৰ কিয় চিজ কৰা হোৱা নাই, SIT কি পালে, কি বস্তু, সেই কথাবিলাক অসমৰ ৰাইজে জনা নাই। তাৰ কাৰণে খুব উদ্যম হৈছে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ অনতি বিলম্বে শ্যামকানু মহন্তৰ অফিচ ঘৰ সকলো চিল কৰি দিব লাগে আৰু চিল কৰি ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাবিছিলে যে বক্সা জিলালৈ লৈ গ'লে হয়তো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'ব, জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা তাত কম হ'ব। কিন্তু তেওঁলোকে ভবা নাছিলে যে অসমৰ চুকে কোণে গাঁৱে নগৰে চহৰে সকলোতে জুবিন গাৰ্গৰ অনুৰাগী আছে। ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে জুবিন গাৰ্গক ভাল পায়, তাৰ পৰিৱেশটো অসমত আছে। গতিকে চৰকাৰে বেলেগ এটা হৈছিলে, কিন্তু সেই কথা শুদ্ধ নহ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।